ৰাজ্য চৰকাৰৰ একাংশ কৰ্মচাৰীৰ কাৰণে দুটামান বহুত বেছি ভাল খবৰ লৈ আহিছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব সকলোৱে। পূজাৰ আগে আগে একাংশ কৰ্মচাৰীৰ কাৰণে বহুত বেছি ভাল খবৰ চৰকাৰ আৰু হাইকোৰ্টৰ ফালৰ পৰা ওলাই অহা দেখা গৈছে। কি কেইটা ভাল খবৰ সেয়া আমি ডিছকাছ কৰিম। একেবাৰে শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ মন্তব্য এটা দিবলৈ একেবাৰে নাপাহৰিব। প্ৰথম যিটো খবৰ হৈছে সেই খবৰটোৱে হৈছে যে চৰকাৰী কৰ্মচাৰী সমপৰ্যায়ত টিউটৰক দৰমহা দিয়াৰ নিৰ্দেশ। বহুত বেছি ভাল খবৰ এইকাৰণে কৈছোঁ যে মাত্ৰ 12,000 টকাৰে টিউটৰসকলে চাকৰি কৰি আছিলে। যিসকল ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিলে সেইসকলক টিউটৰলৈ ৰূপান্তৰিত কৰা হৈছিলে আৰু মাত্ৰ 12,000 টকা তেওঁলোকক দিয়া হৈছিলে। আৰু তাৰ এগেইনষ্টত যি হাইকোৰ্টে ৰায় দিলে, বহুত বেছি এটা গুৰুত্বপূৰ্ণ ৰায় দিলে। এতিয়া আৰু বেলেগ কৰ্মচাৰী সমহাৰত তেওঁলোকে দৰমহা লাভ কৰিব। বহুতেই বেছি ভাল খবৰ। হাইকোৰ্টৰ কঠোৰ নিৰ্দেশ, চৰকাৰী কৰ্মচাৰী সমপৰ্যায়ত টিউটৰক দৰমহা দিয়াৰ নিৰ্দেশ। দীৰ্ঘদিনীয়া আন্দোলন প্ৰতিবাদৰ পিছত অৱশেষত ৰাজ্যৰ টিউটৰসকলে ন্যায়ালয়ৰ মজিয়াত লাভ কৰিলে সকাহ। এক কথাত গুৱাহাটী উচ্চ ন্যায়ালয়ে আন চৰকাৰী কৰ্মচাৰীৰ দৰে সমমৰ্যাদা প্ৰদান কৰিলে টিউটৰসকলক। সমান্তৰালভাৱে আন কৰ্মচাৰীয়ে লাভ কৰাৰ দৰে টিউটৰসকলেও নিয়মীয়া পে স্কেল লাভ কৰাৰ পোষকতা কৰি এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে 6 মাহৰ ভিতৰত ৰাজ্য চৰকাৰক যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ জাৰি কৰিছে। এতিয়া সম্পূৰ্ণ এটা দৰমহা গাঁথনি অৰ্থাৎ পে স্কেল লাভ কৰিব। বহুত বেছি এটা ভাল খবৰ। হয়তো এতিয়া দৰমহা তেওঁলোকৰ এগুণ বৃদ্ধি পাব। এতিয়া হয়তো 12,000 মাত্ৰ পাই আছে আৰু সেই 12,000টো হয়তো 25,000ৰ ওপৰত যাব। কাৰণ হয়তো সকলোৱে গম পায় আপোনালোকে যে বৰ্তমান সময়ত এগৰাকী পাৰ্মানেণ্ট কৰ্মচাৰী অসমত কিমান হাৰত দৰমহা লাভ কৰে, সেই সমপৰ্যায়তে দৰমহা পাবলৈ সক্ষম হ'ব যিসকল টিউটৰ শিক্ষকে। ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদত সমমৰ্যাদাৰ কথা কোৱা হৈছে। গতিকে পৰিচয়ৰ যিটো আধাৰত মৰ্যাদাৰ কথা কোৱা নাই, অৰ্থাৎ পৰিচয়ৰ আধাৰত মৰ্যাদাৰ কথা কোৱা নাই। 14 নং আৰ্টিকুলত সমপৰ্যায়ৰ কথা কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীসকলে সমপৰ্যায়ত দৰমহা লাভ কৰিব লাগে। এনে পৰিস্থিতিত ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰাদেশিকৃত শিক্ষক আৰু টিউটৰসকল সমান বুলি নিৰ্দেশনাত উল্লেখ কৰিছে। অৰ্থাৎ 2013 চনত যি প্ৰাদেশিকৰণ কৰা হৈছিলে শিক্ষকসকলক, তেওঁলোকক খুব ভাল দৰমহা এটা দি আছে চৰকাৰে, কিন্তু টিউটৰসকলক মাত্ৰ 12,000 টকাহে দিছিলে। নেক্সটৰ যিটো ভাল খবৰ, সেই ভাল খবৰটো হৈছে যে 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব ছুটি। অৰ্থাৎ যিটো বন্দনা আঁচনি আছে, পিতৃ মাতৃ বন্দনাৰ বাবে চৰকাৰে যিটো কৰ্মচাৰী এটা ছুটিৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰে। 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈকে এই চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে ছুটি লাভ কৰিব। আৰু সেই ছুটিৰ কাৰণে কিন্তু অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই যিটো ষ্ট্ৰাকচাৰ, হাউ টু এপ্লাই দিয়া আছে, কোনটো পৰ্টেলত আপোনালোকে যাব লাগিব, সেই পৰ্টেলটোৰ নাম এইখন PDF-ত আপোনালোকে স্পষ্টভাৱে দেখিবলৈ পাইছে। গতিকে আপোনালোকে পৰ্টেলত গৈ এতিয়াই আপোনালোকে অনলাইন কৰিব। তেতিয়াহে আপোনালোকৰ 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ যিটো আপোনালোকৰ বন্দনা আঁচনি ছুটি আছে সেইটো আচলতে কাৰ্যকৰী হ'ব। বহুতেই বেছি ভাল খবৰ দুটা আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে পচন্দ কৰিব। পৰৱৰ্তী সময়ত পুনৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ তথ্য লৈ আহিম। সকলোৱে আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।